প্ৰকৃতি প্ৰকৃতিৰ অধ্যক্ষতা দি সৃষ্টিখন নিৰ্মাণ হৈছে ময়াত দেখছেন প্ৰকৃতি সুয়তে সচৰাচৰম আৰু সেই প্ৰকৃতিৰ লৈ দৃষ্টি নিক্ষেপ কৰা মাত্ৰকে সেই প্ৰকৃতি দেৱী গৰ্ভৰ পৰা মহৎ তত্ত্ব আৰু মহৎ তত্ত্বৰ পৰা ত্ৰিবিধ অহংকাৰ সৃষ্টি হয় সেইবাবে আমি প্ৰকৃতিক তিনি গুণময় বুলি কওঁ সতৰজতম ত্ৰিগুণাত্মিকা প্ৰকৃতি মহতৰু তিনি পুত্ৰ ভৈলায়নো পাম সাত্বিকৰা যশ তামসিকয় অহংকাৰ আৰু সেই সাত্বিক অহংকাৰৰ পৰা বোলে 14জন দেৱতা প্ৰকট হয় ৰাজসিক অহংকাৰৰ পৰা পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় মন হমে একাদশ ইন্দ্ৰিয় আৰু তামসিক অহংকাৰৰ পৰা পঞ্চ তন্মাত্ৰ শব্দ স্পৰ্শ ৰূপ ৰস আৰু গন্ধ আৰু পঞ্চ মহাভূত পৃথিৱী জল অগ্নি বায়ু আৰু আকাশ এই তত্ত্বসমূহ সৃষ্টি হয় মনুষ্য শৰীৰটোকো সেইকাৰণে কি কোৱা হয় 24 তত্ত্বৰে গঠিত নহয়নে ইয়াত পঞ্চ কৰ্মেন্দ্ৰিয় আছে পঞ্চ জ্ঞানেন্দ্ৰিয় আছে পঞ্চ মহাভূত আছে পঞ্চ তন্মাত্ৰ আছে আৰু মন বুদ্ধি অহংকাৰ চিত্ত এই চাৰিটি অন্তৰেন্দ্ৰিয় সহিত 24টি তত্ত্বৰে মনুষ্য শৰীৰটি গঠিত ঈশ্বৰো সেইকাৰণে বৰ টেঙৰ বাঘ সিংহ যত যিমান হিংস্ৰ জন্তু আছে ইহঁতৰ শৰীৰবিলাকত ঈশ্বৰে সাখি ৰখা নাই কিন্তু মনুষ্যৰ প্ৰতিটো অংগতে ঈশ্বৰে সাখি ৰাখিছে কিয় কাৰণ আমি মানুহে মুখেৰেই মিছা কথা নকওঁ নহয় আমি কাণেৰেও মিছা কথা কওঁ জিভাৰেও মিছা কথা কওঁ ভৰিয়েও মিছা কথা কওঁ কিবা এটা খাব নালাগিছিল মই খালোঁ সমাজত আহি মই নাই খোৱা বুলি নকওঁহি সমাজত আহি মই খালোঁ বুলি নকওঁহি নাই খোৱা বুলিয়েই কওঁ কিবা এটা কৰিব নালাগিছিল সেইটো মই কৰিলোঁ বুলি কেতিয়াও প্ৰথমতে স্বীকাৰ নকৰোঁ নাই কৰা বুলিয়েই কওঁ সেইকাৰণে ঈশ্বৰে প্ৰতিটো অংগতে এই 14জন দেৱতাক বহুৱাই ৰাখিছে যে কৰ্ণত দিগগণ নাসিকাত অশ্বিনী কুমাৰ নেত্ৰত আদিত্য মুখত অগ্নি জিভাত বৰুণ পদত স্বয়ং বিষ্ণু হস্তত ইন্দ্ৰ বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰত ৰুদ্ৰ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ ইন্দ্ৰিয় দেৱতা আৰু বিষয় তিনিওটা সংযুক্ত হৈ আছে প্ৰতিটো ইন্দ্ৰিয়ৰে একোজন দেৱতা আছে সেই দেৱতাজনৰ একোটা বিষয় আছে গতিকে সেই ইন্দ্ৰিয় বিষয়তেই যি ৰতি হৈ আছে তেওঁ সহজে উত্তৰণৰ পথটো নাপায় সেইকাৰণে কৈছে আতি বিষয়ত আশকতি ভৈল যাৰ চাৰিবেদ পঢ়ন্তেও নোপজে তাৰ জ্ঞান আৰু ঈশ্বৰে যেতিয়া সৃষ্টিত এই তত্ত্বসমূহক প্ৰকট কৰিলে তেতিয়া তত্ত্বসমূহে কি কৰিলে নিজৰ মতে সকলো ক্ৰিয়াকৰম কৰিবলৈ ধৰিলে যেতিয়া আপুনি ভাবি চাওক আপোনাৰ মোৰ শৰীৰটোত যদি কাণখনে নিজৰ মতে কথা শুনিবলৈ ধৰে নাকটোৱে নিজৰ মতে গোন্ধ ল'বলৈ মুখখনে নিজৰ মতে কথা ক'বলৈ লয় জিভাখনে নিজৰ মতে কোৱাত ভৰিকেইটাই সেইখিনি হ'বতে নিজৰ মতে গমন তেতিয়া অসন্তুলন আহি পৰিল এই সন্তুলন ৰক্ষা কৰাৰ নিমিত্তে ঈশ্বৰে কি কৰিলে জীৱ অংশে প্ৰৱেশিলা সৰ্বগাৱে প্ৰত্যেক জীৱৰ শৰীৰত ঈশ্বৰে জীৱাত্মা ৰূপত নিজৰ অংশ ৰূপত প্ৰত্যেক শৰীৰত প্ৰৱেশ কৰিলে এই ইন্দ্ৰিয়সমূহৰ মাজত সন্তুলন নিৰ্মাণৰ বাবে আৰু এই তত্ত্বসমূহ প্ৰকট কৰাৰ পাছতে মহামায়াই প্ৰকৃতি নিৰ্মাণ কৰিলে আৰু এই প্ৰকৃতিত 14খন ভুৱন বিকাশ পালে আৰু এই 14খন ভুৱনক প্ৰজা সৃষ্টিৰ বাবে প্ৰজা উৎপন্ন কৰাৰ বাবে নাৰায়ণে পোনপ্ৰথম সৃষ্টিৰ প্ৰথম জীৱৰূপত ব্ৰহ্মাদেৱক প্ৰকট কৰে নিজৰ নাভি কমলৰ পৰাই নাভিৰ পৰা উৎপত্তি হৈছে কি অদ্ভুত কথা নাভিৰ পৰা কিবা সৃষ্টি সম্ভৱ হয় জানো মানুহৰ মৃত্যুৰ অধিষ্ঠান হৈছে নাভি মৃত্যুৰ বাস ই নাভি আৰু এই গোটেই শৰীৰটোৰ সমতুলতা নাভি মণ্ডলে ৰক্ষা কৰে মৃত্যু মানে কি এটা নতুন সৃষ্টি গতিকে সৃষ্টিৰ পাতনি নাৰায়ণৰ সেই নাভিৰ পৰা কি ৰূপত পদ্মৰ ঠাৰিৰ ওপৰত বিকশিত হৈছে পদ্ম পুষ্প তাৰ ওপৰত সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ পদুম ফুলৰ ঠাৰিডালে কি বুজায় যে 14 ভুৱন সজ্জিত হৈ থকা ক্ৰমটোক ইয়াক কোনে ধাৰণ কৰি আছে সেই গৰ্ভদক্ষা বিষ্ণুৱে ধাৰণ কৰি থকা 14 ভুৱনত প্ৰথম জীৱৰ উৎপত্তি কি ৰূপত ব্ৰহ্মা ৰূপত আৰু সেই ব্ৰহ্মাকে তেতিয়া ঈশ্বৰে সৃষ্টি নিৰ্মাণৰ আজ্ঞা প্ৰদান কৰে তেতিয়া ব্ৰহ্মাই সৃষ্টি কৰ্ম কৰিছে প্ৰথমতে আহিছিল পোনপ্ৰথমতে কাক সৃষ্টি কৰিলে অবিদ্যা ইয়াৰ পিছত ভাগৱতৰ দৰ্শন গ্ৰহণ কৰি পোনপ্ৰথম প্ৰকট কৰিছে মানস পুত্ৰ ৰূপত চাৰি কুমাৰ যাক আমি চাৰিহিদ্ধ বুলি কওঁ সেই চাৰিজন কুমাৰৰ পাছতে নাৰদ দেৱ
নাৰদদেৱৰ পাছতেই তেওঁলোক সংসাৰ বিৰক্ত হোৱাৰ বাবে ব্ৰহ্মাৰ ক্ৰোধবশত ভ্ৰু যুগলৰ পৰা একাদশ ৰুদ্ৰৰ উৎপত্তি। সেই একাদশ ৰুদ্ৰৰ উৎপত্তিৰ পাছতে 9জন প্ৰজাপতি ভৃগু, পুলহ, পুলস্ত, মৰিচি, অত্ৰি, অংগিৰা আৰু ক্ৰতুকে প্ৰমুখ্য কৰি 9জন প্ৰধান ঋষিৰ উৎপত্তি কৰিছে। কেনেকৈ উৎপত্তি কৰিছে? ব্ৰহ্মাদেৱীতো তেতিয়ালৈকে বিয়া পতা নাই, নহয়নে? আমাৰ মানুহৰ বুদ্ধিবিলাক তেনেকুৱা, বিয়া নপতাকে কেনেকৈ আকৌ প্ৰজা সৃষ্টিৰ কথা কৈছে? কাৰণ উচ্চ লোকসমূহত যেনেকৈ আমি মানুহে যিকোনো কাম এটা কৰাৰ আগতে প্ৰথমতে সংকল্প কৰোঁ, মনতে ভাবোঁ, তাৰপিছত যেতিয়া কাৰ্যত ৰূপায়ণ কৰোঁ সেইটো তেতিয়াহ'লে কৰ্মটো হৈ উঠে। কিন্তু উচ্চ লোকসমূহত কাৰ্য ৰূপায়ণ কৰাৰ প্ৰয়োজন নাই, সংকল্প মাত্ৰকে কৰ্ম সাধন হয়। নাৰায়ণে সাঁতুৰি বটালি লৈ পেলাই সৃষ্টি নিৰ্মাণ কৰিব লগা হোৱা নাই, সংকল্প কৰা মাত্ৰকে সৃষ্টি নিৰ্মাণ হৈছে। গতিকে এই যে প্ৰজাসকল সৃষ্টি কৰিছে ব্ৰহ্মাই নিজৰ সংকল্প শক্তিৰে। এই 9জন প্ৰজাপতিক সৃষ্টিৰ দায়িত্ব দিয়াৰ পাছতো যেতিয়া ব্ৰহ্মাদেৱে দেখিছে যে সৃষ্টি বৃদ্ধি হোৱা নাই, তেতিয়া তেওঁ চিন্তা কৰি পাইছে যে ইতিমধ্যে তেওঁ প্ৰকৃতিত স্ত্ৰী তত্ত্বটোক প্ৰাধান্যতা দিয়াই নাই। তেতিয়া ব্ৰহ্মাদেৱে সংকল্প কৰি নিজৰ সু অংশৰ পৰাই বোলে স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰাই দেৱী শতৰূপাক প্ৰকট কৰিছে। সেইবাবে মনুষ্যৰ আদি পিতা বুলি মনুক কোৱা হয়। মনু হৈছে প্ৰথম সংবিধান নিৰ্মাতা, আৰু সেই স্বয়ম্ভুৱ মনুৰ সন্তানসকলকে মনুষ্য বুলি কোৱা হ'ল। এতিয়া সেই স্বয়ম্ভুৱ মনুৰ বংশৰে সমগ্ৰ ধৰণী ভৰ্তি হৈ গ'ল। কেনেকৈ? স্বয়ম্ভুৱ মনু আৰু দেৱী শতৰূপাৰ পোনপ্ৰথমতেই 2জন পুত্ৰ আৰু 3গৰাকী কন্যাৰ জন্ম হৈছে। জ্যেষ্ঠ পুত্ৰ হৈছে ৰজা প্ৰিয়ৱত, যাৰ বৰ্ণনা আমি শ্ৰীমদ ভাগৱতৰ 5ম স্কন্ধত পাওঁ। সেই প্ৰিয়ৱতৰ বংশতেই ভগৱান ঋষভদেৱৰ আৱিৰ্ভাৱ, সেই ঋষভদেৱৰ বংশতেই ভৰতৰ আৱিৰ্ভাৱ, সেই ভৰতৰ বংশতেই নৱসিদ্ধ, যি নৱসিদ্ধৰ কথা আমি একাদশত পাওঁ, সেই নৱসিদ্ধৰ জন্ম। আৰু কনিষ্ঠ পুত্ৰ হৈছে ৰজা উত্তানপাদ, উত্তানপাদৰ বৰ্ণনা আমি 4ৰ্থ স্কন্ধত পাওঁ। ৰজা ধ্ৰুৱৰ, ভক্ত ধ্ৰুৱৰ পিতৃ, আৰু সেই ধ্ৰুৱৰ বংশতেই মহাৰাজ বেন, অংগ, পৃথু উৎপত্তি। আৰু কন্যা 3গৰাকী আকুতি, প্ৰসূতি আৰু দেৱসূতি। আকুতিক বিয়া দিয়া হৈছিল ৰুচি প্ৰজাপতিলৈ, প্ৰসূতিক দিয়া হৈছিল দক্ষ প্ৰজাপতিলৈ, দক্ষৰ কথা আমি সকলোৱে জানো। আৰু দেৱসূতিক দিয়া হৈছিল ঋষি কদৰ্মলৈ। ঋষি কদৰ্মৰ উৎপত্তি ব্ৰহ্মাদেৱৰ ছাঁৰ পৰাই। আৰু এইখিনি কথা প্ৰসংগৰ পৰাই আৰম্ভ হৈছে কপিল চৰিত। ঋষি কদৰ্মক যেতিয়া প্ৰজাপতিয়ে সৃষ্টি ৰক্ষাৰ বাবে সন্তান উৎপত্তি অৰ্থাৎ প্ৰজা উৎপত্তিৰ দায়িত্ব প্ৰদান কৰে, তেতিয়া পোনপ্ৰথমতেই ঋষি কদৰ্মই বহু কাল বছৰ ঈশ্বৰক উপাসনা কৰিছে। কিয় উপাসনা কৰিছে? কাৰণ তেওঁ সৃষ্টি কৰ্ম কৰিবলৈ আগবাঢ়িছে, তাৰ আগমুহূৰ্তত ঈশ্বৰ উপাসনাৰ প্ৰাধান্যতাটো দেখুৱাইছে। আমাৰ বিয়া পতা আগত কি বিচাৰ কৰা হয়? ল'ৰা ছোৱালী মাটি বাৰী কিমান আছে, চাকৰিয়াল হয় নহয়, ককাই ভাই কিমান, এইবিলাক কথা। কিন্তু ধৰ্মত মতি আছে নাই সেইটো কোনো প্ৰতি গুৰুত্ব নাই। কানিমুনি কোবাই আগদিনা হৰণ লৈ আহেগৈ আৰু কিছুসকলে, তাতে আৰু ধৰ্ম সকলো হৈ গ'ল বুলি ভাবে। এইটো ভুল দৰ্শন। বিবাহ এটা সামাজিক কৰ্ম নহয়, বিবাহ দেৱ কৰ্ম। আমি যে কৈ থাকোঁ যে বিয়াখন এইটো সামাজিক কৰ্ম, সমাজক ভোজ এটা দি দিলেই হৈ গ'ল আৰু পিছত, সেইটো নহয়। বিবাহ দেৱ কৰ্ম, সাক্ষাৎ লক্ষ্মী নাৰায়ণ স্বৰূপ জ্ঞান কৰা হয়, এটা নতুন জীৱন আৰম্ভ হৈছে। কম ডাঙৰ পবিত্ৰতাৰে আগবাঢ়েনে? কয় নে কইনা দৰা সেইদিনা বৰ যেতিয়া কন্যা আনিবলৈ যায় লঘোণে যায়নে? হয় নহয়? লঘোণে যায় নাযায়? নে ঘৰতে উদৰপুৰে খাই যায় নে? নাযায় নহয়। বিষ্ণুস্বৰূপ জ্ঞান কৰা হয়, দেৱকৰ্ম কৰিবলৈ গৈছে। আৰু সেইখন গৃহত যদি আৰু বিবাহৰ নামত খোলা কথা, আপোনালোকে ধৰি লওক বহুতে এইটো কথা বেয়া পাব, কিন্তু বেয়া পালেও উপায় নাই। আমি দেৱকৰ্ম কৰিছোঁ, গোটেই জীৱনটোলৈ সুখ শান্তি বিচাৰি সেৱা লৈছোঁ। সেইদিনা যদি ঘৰখনত আৰু 2-3টা জীৱ মাৰি পেলাই সিজাই পেলাই মানুহক খোৱা হৈছে, তেতিয়াহ'লে ক'ৰ পৰা ঈশ্বৰে আশীৰ্বাদ দিবলৈ আহিব? বিবাহ সেইটো নহয় ভোজ এটা দিয়াটো। দ্বাদশত সেইকাৰণে বৰ বেয়াকৈ লিখিছে যে কলিত কেনেকুৱা হ'বগৈ বিবাহ বুলি ক'লে। এৰি বেদবিধি আচৰিবে পাপ ঘূৰ, বাক্যে বুলিবে কমাত্ৰ এহি ভাৰ্যা মূৰ, এতেকে বিবাহ হইবে নালাগে বিচাৰ, জ্ঞাতিও কুটুম্ব হইবে বেহি খাইবে তাৰ। বেদ বিধি, বেদ বুলি ক'লে আকৌ কিছুসকলে একদম নাক মুখ কুচাই দিব, বেদৰ কথা ক'ৰ পৰা আহিল ইয়াত? বেদ বোলে বামুণৰ বস্তুহে। এইটো এটা বেয়া মানসিকতা। যিদৰে সকলো কৰ্মৰ এটা ব্যৱস্থা আছে, বিবাহৰো এটা ব্যৱস্থা আছে। আগতে অসুৰবিলাকেওতো শাস্ত্ৰীয় বিধিৰে বিবাহ পাশত আবদ্ধ হৈছিল, নহয়নে? অসুৰেও যদি শাস্ত্ৰ বিধিৰ বিধানেৰে বিবাহত আবদ্ধ হৈছে, আমি কিয় তাত বুজাবুজি কৰিম? এইটো কথা বেলেগ যে কিছু কিছু সমাজে হোমপুৰি বিবাহ পাতে, কিছু কিছু সমাজত বিধি পাঠ কৰে, নহয়নে? এনেকুৱা ধৰণৰ পৰম্পৰাও আছে।
গতিকে যি পৰম্পৰা আছে মুঠতে শাস্ত্ৰীয় পৰম্পৰা হ'ব লাগে, কিন্তু তাকো নকৰি যদি ধৈৰ্য আচৰণ নকৰি যদি মনৰ ইচ্ছা অনুসৰি বিবাহ পাশত আবদ্ধ হোৱা হৈছে, সেইটো সংস্কাৰ বুলি গ্ৰহণ কৰা হোৱা নাই। বৰ্তমান বিবাহৰ অৱস্থাটো হৈছে ব্যৱস্থাটো কেনেকুৱা, মুঠতে মিতিৰ কুটুম সকলোকে মাতি ভোজে ভাতে খোৱালেই হৈ গ'ল আৰু খেতিৰ বিবাহ। বিয়াখন বোলে পিছত এইবিলাক নিয়ম কৰিম, প্ৰথমতে ছোৱালীজনী সোমোৱাই লওঁহি, ভোজ এটা দি দিম আৰু হৈ যাব। আজিকালি মানসিকতাটো তেনেকুৱা, সেইটো মানসিকতাত সংস্কাৰ নাহে। অসুৰেও যেতিয়া সংস্কাৰক পালন কৰিছে, আমি কিয় পালন নকৰিম? গতিকে ক'ব বিচৰা হৈছে এইটো, চাওকচোন সেইদিনা আমাৰ আকৌ ভাবি থাকে কোনবিলাক কথাত যে কন্যাৰ পক্ষতকৈ বৰৰ পক্ষটো ডাঙৰ। বৰৰ পক্ষটো কেনেকৈ ডাঙৰ হ'ব? দান ল'বলৈহে গৈছে, দান ল'বলৈ যোৱাজন ডাঙৰ হয় জানো? দিয়াজনহে ডাঙৰ। কম ডাঙৰ দান দিছেনে? জীৱনৰ আটাইতকৈ ডাঙৰ দান। সেই কন্যাগৰাকীয়ে সেইখিনিতে পিতৃকুলৰ গুৰুত্ব ত্যাগ কৰিছে, সেই গৃহখনৰ সৈতে সম্পৰ্ক কৰিছে, স্বামীৰ গৃহখনৰ সৈতে সম্পৰ্ক বনাই। সেই কথাটোততো গুৰুত্ব এটা নাই। সপ্তপদী গমনৰ 7টা বাক্য যদি ভালকৈ শিকি বুজি লয়, জীৱনত আকৌ পত্নীগৰাকীয়ে স্বামীক, স্বামীয়ে পত্নীক টান মাত এষাৰ দিব নোৱাৰে। সেইখিনি কথাটো গুৰুত্ব এটা নাথাকে। ফটো মৰাৰ প্ৰতি পুৰা চবৰে পুৰা একদম আইডিয়া থাকিব লাগিব। এনেকুৱা চিন্তা যে কেনেবাকৈ যদি ফটোখন মাৰিবলৈ পাহৰি গৈছে আকৌ পজ দি হ'লেও ফটো মাৰি থ'ব, এইটো বেয়া কথা নহয়। স্মৃতি হিচাপত কোনোবা বিবাহৰ ফটো একপি ৰাখিছে, সিমানখিনিলৈকে আমাৰ গুৰুত্ব এটা থাকে। কিন্তু যেতিয়া বিধি বিধান আচৰণ হয় সেইখিনি সময়ত বোলে সোনকাল কৰিব দেই, এইটো কি কথা? কিমান কোনো ধৈৰ্য নাই নে গোটেই জীৱনটোৰ বাবে বিবাহ পাশত আবদ্ধ হৈছে, অন্ততঃ দেৱকৰ্ম কৰা সময়কণত বহি থাকিবলৈ শান্তি নাই। জোতাই মোজাই যে তাত হেণ্ডুল ডুব কৰি থাকেগৈ, সেইখন ঈশ্বৰৰ ক্ষেত্ৰ হয় নহয়নে? চেণ্ডেলযোৰ প্ৰৱেশ কৰিব নালাগে। আমাৰ ফটো মাৰিবলৈ দেখিব জোতাই মোজাই, তেতিয়াহ'লে সেইখন ভেকু ভাওনাহে হৈছে। খোলাকৈ কৈছোঁ, বহুতে বেয়া পাব, বেয়া পালেও পাওক, উপায় নাই। সেইটোৱে বাস্তৱিকতা হৈ আছে, তাতকৈ নকৰাই ভাল। পবিত্ৰতা ৰক্ষা কৰিহে বিবাহ। এফালে আমি ঈশ্বৰৰ আশীৰ্বাদ লৈছোঁ, তাতে যদি দুইজনে মদ খাই একদম তামাল নৃত্য দি আছে। আগতে অসুৰেও এনেকৈ বিবাহ কৰা নাছিল, আজিকালি আমি মানুহবিলাকে যেনেকৈ কৰোঁ। সেই সংস্কাৰবিলাক নথকাৰ কাৰণেইতো অধোগতি। কোনোবাই এইবিলাক কথা শুনিলে বহুত বেয়া পাব পাৰে, কিন্তু বেয়া পালেও সেইটোৱে সত্য। ভাগৱতে আমাক কি দেখুৱাইছে চাওকচোন। আমি সম্পূৰ্ণৰূপে শুদ্ধ নহ'লেও এটা ব্যৱস্থা আছে ন, সেই ব্যৱস্থা অনুসৰি বিবাহত আবদ্ধ হ'ব লাগে। যদিও এইটো বিধান আছে যে ব্ৰহ্ম বিবাহ আছে, আৰ্য বিবাহ আছে, প্ৰজাপত্য বিবাহ আছে, গন্ধৰ্ব বিবাহ আছে। গন্ধৰ্ব বিবাহ মানে কি? চুৰ কৰি অনা। ভগৱান কৃষ্ণই চোন ৰুক্মিণীক চুৰ কৰি আনিছিলে, গতিকে চুৰ কৰি অনাত বোলে কি আপত্তি আছে? ভগৱান কৃষ্ণই ৰুক্মিণীক পৰিস্থিতিত পৰি আনিলে, পৰিস্থিতি সাপেক্ষে কিছুমান তেনেকুৱা ব্যৱস্থা ল'ব পৰা মানুহৰ জীৱনটো হ'ব পাৰে, কিন্তু শাস্ত্ৰীয় বিধিৰে আনি পেলাই শাস্ত্ৰীয় বিধিৰে বিবাহ পাশত আবদ্ধ হৈছে নহয়, নহয়নে? এইটো কেতিয়াও হ'ব নালাগে যে বৰে কন্যাক পচন্দ কৰিলে, কন্যাই বৰক পচন্দ কৰিলে বুলি আনি পেলাই বোলে গৃহখনত সোমোৱালে, নীতি নিয়ম বোলে এসপ্তাহৰ পাছত আচৰণ কৰিম। গৃহত প্ৰৱেশ কৰিলে একেলগে আছেই, বুজি পাইছেই চাগে হয়নে? তাৰ পাছত আকৌ নীতি নিয়ম আচৰণ কৰিবলৈ কিটো থাকিলে? প্ৰথমতে নীতি নিয়ম, তাৰ পাছতে বিবাহ। বিবাহ বুলি ক'লে কম ডাঙৰ দায়িত্ব এটাক বুজা যায়নে? ভগৱান ৰামচন্দ্ৰে নিজৰ পত্নীক বিচাৰি 14 লাখ কিলোমিটাৰ খোজকাঢ়ি গৈছে। আমাৰ মানুহ হোৱাহেঁতেন এমাহৰ ভিতৰতে দ্বিতীয় এটা চলিউশ্যন বিচাৰিলেহেঁতেন। কিমান ডাঙৰ দায়িত্ব। কোনোবাই যদি তেওঁ দ্বিতীয় বিবাহ কৰিলে ক'বলগীয়া একো নাথাকিলে, এই বনত থাকোঁতে শৰণ কৰি লৈ গ'ল, কোনে নিলে গম নাপায়, আহি ৰজা হয়, দ্বিতীয় বিবাহ কৰিলে। আজিকালি সম্পৰ্কৰ নামত বিশেষকৈ চাবচোন, আমাৰ কিছুসকল যুৱ প্ৰজন্মৰ নামত কুকুৰ মেকুৰীৰ নিচিনা কাৰোবাৰ কিছুমান আমাৰ হৈ থাকে। ক'বলৈ বেয়া, মই খোলাকৈ কৈছোঁ আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি যে কয়। দুদিনমান ভাল লাগিলে কাৰণে ল'ৰা এটা ছোৱালীজনীৰ লগত বা ছোৱালীজনী ল'ৰা এটাৰ লগত, দুদিনমান ভাল লাগিলে কাৰণে বেলেগৰ লগত। কাপোৰ হলোৱা কাম নহয় নহয়, কম ডাঙৰ দায়িত্বনে? মই যদি আপোনাক ঠগিছোঁ, সেইটো ঠগন মই জীৱনত নাখামনে? বিবাহ বুলি ক'লে এটা বহুত ডাঙৰ দায়িত্ব। সেই দায়িত্বটো পালন কৰিবলৈকে সৃষ্টিৰ ধৰ্ম ৰক্ষা কৰিবলৈ ঈশ্বৰে প্ৰজাসকলক উৎপত্তি কৰিছে। গতিকে সেই দায়িত্বটো যদি অন্তমনেৰে সকলো মনুষ্যই আমি বুজি উঠোঁ, তেতিয়াহ'লে গৃহস্থী আশ্ৰমফলত কেতিয়াও বিভিন্ন কথা লৈ বাক বিতণ্ডা, তৰ্ক বিতৰ্ক ভুলতো নহয়। কাৰণ সংসাৰ এটা অতি পবিত্ৰ দায়িত্ব পালন কৰি থকা হৈছে, নহয়নে? আৰু সেই বিবাহত আবদ্ধ হ'বলৈ যাওঁতে যেতিয়া ঈশ্বৰ আহি উপস্থিত হৈছে, তেতিয়া ঈশ্বৰে কৈছে বোলে তোমাক কেনে লক্ষণযুক্ত স্ত্ৰী লাগে তুমি কোৱা। তেতিয়া ঋষি কদৰ্মই যিকেইটা লক্ষণৰ কথা কৈছে সেইকেইটা আমাৰ বাবে গুৰুত্ব দিবলগীয়া। যে ৰূপেশু লক্ষ্মী, সমায়া ধৰিত্ৰী, কাৰ্যেশু মন্ত্ৰী, কৰণেশু দাসী, আহাৰেশু মাতা, শতকৰ্ম নাৰী, কুল ধৰ্ম জাতা। যে এই 6টা গুণ থকা এগৰাকী নাৰীৰ কথা মোক কওক।
ছটা গুণ কি ৰূপত লক্ষ্মী লক্ষ্মী মানে দেখিবলৈ ধুনীয়া এই কথাটোৱে কোৱা হোৱা নাই লক্ষ্মী বুলি ক'লে আমি পোনপ্ৰথমতেই বুজো ধন ঐশ্বৰ্যৰ গৰাকী লক্ষ্মী বুলি ক'লে নিৰহংকাৰক বুজা যায় সমস্ত জগতৰ ঐশ্বৰ্যৰ গৰাকী হৈও দেৱী লক্ষ্মী ক'ত বহি আছে নাৰায়ণৰ চৰণত তেওঁৰ সন্মানত আঘাত লাগিব বুলিতো ভবা নাই এতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঐশ্বৰ্যৰ গৰাকী মই আকৌ নাৰায়ণৰ ভৰিত ধৰি পেলাই গ'লে বহি থাকিম মোৰ সন্মানত আঘাত লাগিব সেই অহংকাৰত বহা নাই নিৰহংকাৰ ভাৱত বহিছে গতিকে নাৰীগৰাকীক নিৰহংকাৰী বুলি কোৱা হৈছে অহংকাৰৰ অটো নাই নাৰীৰ ভিতৰত ৰূপেশু লক্ষ্মী ক্ষমায়া ধৰিত্ৰী ক্ষমাৰ সময়ত তেওঁ ধৰণীৰ দৰে যিদৰে এই বসুমতীতে আমি থু খেকা মলমূত্ৰ সকলো পেলাইছোঁ কিন্তু এই বসুমতী আমাক মাতৃবত পালন কৰি আছে সেইবাবে ৰাতিপুৱা শুই উঠিতো বসুমতীকো প্ৰণাম কৰা হয় কিছুসকলে এইটো এতিয়া কৈ দিব এইটো বোলে আনদেৱী সেৱা এইটো আনদেৱী সেৱা নহয় বিষ্ণুৰ পত্নী হৈছে বসুমতী গতিকে বিষ্ণু পত্নী আমাৰ 5 গৰাকী মাতৃ হৈছে নিজ মাতৃ বসুমতী গুৰু পত্নী বা মাতৃ গো মাতৃ আৰু বেদ মাতৃ এই 5 গৰাকীৰ মাতৃ স্নেহ আমি পাইছোঁ গতিকে মাতৃৰ প্ৰতি সন্মান জনোৱাটো পুত্ৰৰ দায়িত্ব তাৰ বিষয়ে শাস্ত্ৰৰ মত লোৱাৰ প্ৰয়োজন নাই সেইটো সাধাৰণ মানুহে ঢুকি পোৱা কথা গতিকে বসুমতীও আমাক পালন কৰি আছে গতিকে সেই ক্ষমাৰ সময়ত বসুমতীৰ নিচিনা বুলি কৈছে যে ঘৰখনৰ কোনো অপৰাধ আইগৰাকীয়ে অপৰাধ বুলি গ্ৰহণ নকৰে কোনোবাই কিবা এটা ক'লে ধৰি নাথাকে সময়া ধৰিত্ৰী কাৰ্যেষু মন্ত্ৰী কাৰ্য কৰা সময়ত মন্ত্ৰীৰ দৰে মন্ত্ৰীৰ কাম কি ৰজাই ভুল সিদ্ধান্ত এটা ল'লেও মন্ত্ৰীয়ে শিকাই বুজাই দিয়ে হয়নে মন্ত্ৰীজনটো সেইকাৰণেই ৰজাই লাগে যাতে কিবা এটা সিদ্ধান্ত লোৱা সময়ত আলাপ আলোচনা কৰিবলৈ পুৰুষৰ পটককে খংটো উঠিব পাৰে ভুল সিদ্ধান্ত এটা ল'ব পাৰে আইগৰাকী ধুনীয়াকৈ বুজাই দিব তাৰপিছত যদি নুশুনে ক'বলগীয়া নাই সেইকাৰণে কাৰ্যন মন্ত্ৰী স্বৰূপ বুলি কোৱা হৈছে কাৰ্যেষু মন্ত্ৰী শয়নেষু স্ত্ৰী শয়ন বেলাহে তেওঁ স্ত্ৰী আহাৰেষু মাতা আহাৰ দিয়াৰ সময়ত তেওঁ মাতৃস্বৰূপা সকলোৰে বাবে শতকৰ্মণেৰ এই 6টা গুণ যিগৰাকী নাৰী থাকিব তেওঁ সেই কুলক ঊৰ্ধ্বগামী কৰিব পাৰিব কাম্য কৰ্ম যত মানে হবে পৰিহৰি যাৰা তজু চৰণে ভজয় নিষ্ঠ কৰি তাসম্বাক মনে জানি দিবা ভালো যায় পাছে মুখ্য দিবা প্ৰভু যদি থাকে দায় কাম্য কৰ্ম সকলো কামনা বাসনা পৰিত্যাগ কৰি তোমাৰ চৰণত মতি থকা এগৰাকী নাৰীৰ কথা মোক কোৱা মুখ্য যদি পিছত যদি দয়া থাকে তেতিয়া মুখ্য পাছত দিবা এতিয়া মই সৃষ্টি কৰ্ম কৰো বুলি তেতিয়া ভগৱন্তই কৈছে স্বয়ম্ভুৱ মনুৰ কন্যা আই দেৱহূতি স্ব ইচ্ছাই মনুৱে তোমাৰ গৃহত অৰ্পণ কৰিবহি গতিকে বিবাহ হ'লেও এনেকুৱা পুৰুষাৰ্থ হ'ব লাগে যাতে পিতৃ বাধ্য হৈ যায় সেইজন বৰক বৰণ কৰিবলৈ জোৰ জবৰদস্তি পিতৃ মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে গৈ বিবাহ পাকত আবদ্ধ হোৱাটো কেতিয়াও খোলাকৈ কৈছোঁ প্ৰেম ভাল পোৱা সমৰ্পণ হ'ব নোৱাৰে কেলে হ'ব নোৱাৰে প্ৰেম বুলি ক'লে আমাৰ সহজতে মনলৈ কি আহে ল'ৰা এটাই ছোৱালী এজনীক ভাল পোৱা কথা ছোৱালী এজনীয়ে ল'ৰা এটাক ভাল পোৱাৰ কথা কিন্তু যি পিতৃ মাতৃয়ে জন্মৰে পৰা আজিলৈকে মোক খুৱাই বুৱাই ডাঙৰ দীঘল কৰিলে প্ৰেম বুলি কোৱাৰ লগে লগে পিতৃ মাতৃৰ প্ৰতিছবিখন মনলৈ নাই অহা নহয় হয় নহয় ল'ৰা ছোৱালীক সুধি চাবচোন প্ৰেম বুলি ক'লে ল'ৰা ছোৱালীৰ কথাই মনলৈ আহে মাক দেউতাকৰ কথা প্ৰথমতে মনলৈ নাহে কিয় নাহে আমি প্ৰেম বুলি ক'লে ভাবি থাকোঁ কি ছোৱালী এজনীয়ে ল'ৰা এটাক ভাল পোৱা ল'ৰা এটাই ছোৱালীজনীক ভাল পোৱাটোৱেই প্ৰেম সেইটো নহয় সেইকাৰণে কিছুসকলে দেখা যায় আজিকালি যে পিতৃ মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে যে বিবাহ পাশত আবদ্ধ এইটো বৰ বেয়া কথা কিয় বেয়া কথা কাৰণ আপুনি চাওক যে হিৰণ্যাক্ষয়ো যেতিয়া ইন্দ্ৰক পৰাস্ত কৰিছিলেগৈ ইন্দ্ৰৰ বিজয়ৰ প্ৰতীক হিচাপত মুকুটটো কাঢ়ি আনোতে স্বৰ্গৰ মুকুটটো নিজে পিন্ধাহি নাই দৈত্য আছিল যদিও আনি পেলাই নিজৰ মাতৃৰ চৰণত দিছেহি ইমান মেনাৰ্ছ সেই দৈত্যটোৰো আছিল আজিৰ যুগত যি ল'ৰা ছোৱালী পিতৃ মাতৃক কটু বাক্য কয় সেইকেইটা তেতিয়াহ'লে হিৰণ্যাক্ষতকৈ ডাঙৰ দৈত্য হয় নহয় অসুৰেও পিতৃ মাতৃক বেয়া সম্বোধন কৰা নাছিল তেনেকুৱা পৰিস্থিতি যদি হৈছে তেতিয়া মানুহৰ মাজতেই অসুৰত্বৰ প্ৰভাৱ বিস্তাৰ হোৱা নাইনে মনুষ্যত্ব দূৰৰে কথা কিয় হৈছে সংস্কাৰত গুৰুত্বতা নাই মনুষ্যৰটো গৰ্ভ সংস্কাৰ পৰা অন্ত্যেষ্টিক্ৰিয়ালৈকে অন্ততঃ 10টা সংস্কাৰ থাকিব লাগে আৰু এই সংস্কাৰত গুৰুত্বতা নিয়াৰ কাৰণে চাওকচোন গৰ্ভ সংস্কাৰ পুংসৱন হিমন্তু নয়ন জাতকৰ্ম পুংসৱন হিমন্তু নয়ন এইবিলাক ক'লে আমাৰ মানুহে মুখ ঘৰৰ ওপৰলৈ চাই থাকিব এইবিলাক কি শব্দ আগতে এইবিলাক চলিত প্ৰথা আছে যিটো কিছু স্থানত পোহনি বিয়া বুলিও কয় ইমানখিনি সম্ভৱ নহ'লে অন্ততঃ জীৱনটোত সাধাৰণ যিকেইটা প্ৰয়োজন এনেকৈ নকৰাকৈ বোলে আমাৰ সংসাৰ চলি গ'ল এইটো নহয় সংসাৰ চলিও থাকিব মই গা ধুই ভাত খালেও পেট ভৰিব গা নোধোৱাকৈ ভাত খালেও পেট ভৰিব কিন্তু গা ধুই খোৱাটো বেছি ভাল ন গতিকে আমি যদি বিচাৰোঁ সংস্কাৰবিলাকত গুৰুত্ব এটা দি আৰু জীৱনটো ধুনীয়া কৰিব পাৰোঁ যিমানে জীৱনটো ধুনীয়া হয় সেইবাবে নিজৰ বাবেহে ভাল শাস্ত্ৰসমূহে এই মাৰ্গবিলাকেইটো আমাক দেখুৱাই দিছে
এতিয়া চাওক কোনোবাই যদি পিতৃ মাতৃৰ বিৰুদ্ধে বিবাহ পাশত আবদ্ধ হৈছে সেইটো কিয় বিৰোধিতা কৰা হৈছে কাৰণ যদি সেইটোক আমি সঁচা প্ৰেম বুলি কওঁ যে পিতৃ মাতৃৰ বিৰুদ্ধে গৈ হলেও ইজনে সিজনক ভাল পায় কাৰণে আঁতৰলৈ গৈ হলেও বিবাহ পাশত আবদ্ধ সেইটো প্ৰেম হ'ব নোৱাৰে কেনেকৈ প্ৰেম হ'ব ভাবি চাওকচোন আপুনি আজি 6 মাহ 1 বছৰ 2 বছৰ 3 বছৰ চিনাকিতেই যদি ইমান প্ৰেম বৃদ্ধি পালে জন্মৰ পৰা যে বিশ্বামূত্ৰ ধুৱাই মাক দেউতাকে যিহোপা কষ্ট কৰিলে তাত কি প্ৰেম নাই নি সেইটো প্ৰেমক যে মই প্ৰেম বুলি দেখা নাই সেই প্ৰেমটোৰ কাৰণে এই 2 বছৰ 3 বছৰ বা 6 মাহ কেইমাহ মানৰ চিনাকিক মই সেই প্ৰেমটোক উপেক্ষা কৰিছোঁ তাৰ পৰা জীৱনলৈ ভাল প্ৰভাৱ আহিবনে ইয়াত যে বিতুষ্ট কৰিলোঁ সেইটো সেই বিবাহৰ ব্যৱস্থাৰ মাজত সোমোৱাৰ জৰিয়তে মই ভুগিব লাগিব মই ভাবিছোঁ যে হৈ গ'ল আৰু এতিয়া বিবাহত সোমালোঁ যেতিয়া হিৰত সেন্দুৰকণ দি দিলোঁ যেতিয়া খেলা খতম আৰু সকলোতো মানি ল'ব লাগিবই কিন্তু তাত আমি সেইটো ভুগিব লাগিব সেইটো আপোনাৰ জীৱনতো প্ৰযোজ্য মোৰ জীৱনতো প্ৰযোজ্য সেইকাৰণে বাৰেপতি ক'ব বিচৰা হৈছে যে বিবাহ এটা বৰ ডাঙৰ দায়িত্ব বিধি বিধান অনুসৰিহে সেই দিশত আগবঢ়াটো মনুষ্যৰ বাবে বৰ প্ৰয়োজন এতিয়া চাওক স্বয়ম্ভুৱ মনুৱে নিজেই আহি নিজৰ কন্যাক ঋষি কদৰ্মৰ হাতত দি থৈ গৈছে গতিকে বৰৰো প্ৰকৃতি এনেকুৱা হ'ব লাগে যে কন্যাৰ পিতৃয়ে নিজেই দিবলৈ বাধ্য হয় জোৰ কৰিব যাতে নালাগে সেইটোহে পুৰুষাৰ্থ হয় নহয় বাৰু শুনিবলৈ এইবিলাক কথা আচহুৱা লাগিব পাৰে কিন্তু ভাবি চালে এনেকৈ যেন নালাগে পুৰুষাৰ্থ হ'লে আনক জোৰ জবৰদস্তি কৰাতকৈ নিজৰ ভিতৰতে এনেকুৱা বৈশিষ্ট্য থাকে আমি সৃষ্টি কৰিব লাগে যাতে আনে মোক গ্ৰহণ কৰে মই নিজক আনৰ আগত প্ৰস্তুত কৰিবলৈ যোৱাৰ আগতে যাতে আনে মোক গ্ৰহণ কৰিব বিচাৰে এইখিনিত পুৰুষাৰ্থ লাগে এতিয়া সেই ঋষি কদৰ্মক যেতিয়া স্বয়ম্ভুৱ মনুৱে তেওঁৰ কন্যা আই দেৱহূতিক যথা বিহিত বিধি অনুসাৰে বিবাহ প্ৰদান সম্পাদন কৰি গৈছেহি ইয়াৰ পাছতে বহুকাল বছৰ ঋষি কদৰ্ম আৰু আই দেৱহূতিয়ে বোলে গৃহস্থী সংসাৰখনত বহু নীতি নিয়ম কায়কস্তে বতে বিধানে পালন কৰিছে আমাৰ আকৌ কি হয় এবছৰৰ পাছতে যদি কেনেবাকৈ ল'ৰা ছোৱালী জন্ম হোৱা নাই সেই হাল দম্পতীক সমাজৰ কোনোবা এজনে পৰিয়ালৰ কোনোবা এজনে ভাল দৃষ্টিৰে নাচায় বিয়া পতা এবছৰ হ'ল ল'ৰা ছোৱালী মুখ দেখাব কেলে নাই পৰা এইটো সমাজৰ কিছুসকলৰ পৰিয়ালৰ কিছুসকলে এইটো বৰ বেয়া অধোগামী চিন্তা এবছৰ হ'ল বুলি ল'ৰা ছোৱালী মুখ দেখুৱাব লাগিব এইটো কি কথা হ'ল শুনিবলৈ এইবিলাক কথা বেয়া কিন্তু সেইটোৱে সত্য বহুসকলে এইটোৱে ভাবি থাকে কাৰণ যদি গম পালে বোলে বিয়া পতা এবছৰ হ'ল পিছতে কি দিব ল'ৰা ছোৱালী কি এবছৰ হ'ল মাত্ৰ যেন ল'ৰা ছোৱালী জন্ম দিবলৈহে বিয়া পাতো কৰি আছিলে সেইটো চিন্তা হয় জানো সন্তান জন্ম দিয়াটো এটা পবিত্ৰ কৰ্ম বুলি শাস্ত্ৰসমূহে বৰ্ণনা কৰিছে যাক সন্তান উৎপত্তি যজ্ঞৰ লগত তুলনা কৰিছে যজ্ঞ কৰিবলৈ যাওঁতে পবিত্ৰতা লাগেনে এটা নীতি সংযম লাগেনে আজি ঋষি কদৰ্ম আই দেৱহূতিৰ জৰিয়তে কি দেখুৱাইছে তেওঁ বহুকাল বছৰ নীতি সংযমত পালন কৰিছে তাৰপিছত তেওঁলোক সন্তান উৎপত্তিৰ দিশে আগবাঢ়িছে এইটো এটা আধ্যাত্মিক দৰ্শন যাৰ জৰিয়তে সন্তান সৃষ্টিৰ কৰ্মটোকো এটা আধ্যাত্মিক প্ৰক্ৰিয়ালৈ ৰূপান্তৰ কৰা হৈছে কাৰণ চাওকচোন পিতৃ মাতৃৰ সেই সৃষ্টিৰ মিলন যজ্ঞ সম্পাদনৰ সময়ত যেনে ধৰণৰ ভাৱ থাকে তেনে ধৰণৰ সংস্কাৰযুক্ত জীৱই আহি মাতৃগৰ্ভত থিতাপি লয়হি গতিকে সেইটো এটা ভোগৰ ক্ৰিয়া নহয় ভাগৱতৰ যিটো পদ্ধতি সেই পদ্ধতিটোত পিতৃ মাতৃৰ বা স্ত্ৰী পুৰুষৰ সেই মিলন কৰ্মটোক এটা আধ্যাত্মিক প্ৰক্ৰিয়ালৈ ৰূপান্তৰ কৰি দিয়া হৈছে কাৰণ তাক এটা ভোগৰ দৃষ্টিৰে চোৱা হোৱা নাই তাকে আধ্যাত্মিক দৃষ্টিৰে গ্ৰহণ কৰা হৈছে কাৰণ এটা জীৱন নতুনকৈ সংসাৰলৈ আহিব অতিথি এজন আমাৰ গৃহলৈ আহিলে কিমান সুন্দৰ ব্যৱস্থাৰে আমি স্বাগত জনাওঁ নহয়নে আহিলে পালেহিনে ধুনীয়াকৈ মাত বুলি আহি আমি বহিবলৈ দিওঁ তেতিয়াহ'লে এটা নতুন জীৱ সংসাৰলৈ আহিব কিমান সুন্দৰভাৱে তেওঁক আনিব লাগিব নহয়নে সেইটো হৈছে আধ্যাত্মিক প্ৰক্ৰিয়া আৰু তাৰ বাবে চাওকচোন বহুখিনি কথাত গুৰুত্বতা দিয়া হৈছে শাস্ত্ৰীয় মাৰ্গটোত যেনেদৰে এই কথা প্ৰসংগত এফালে এগৰাকী মাতৃয়ে যদি বিচাৰে তেতিয়াহ'লে ব্ৰাহ্মণৰ বংশটো অসুৰ জন্মাব পাৰে যিদৰে দ্বিতীয়ে বিচাৰিছিল ঋষি কাশ্যপৰ বংশতে সেইকাৰণে কশিপু আৰু হিৰণ্যাক্ষৰ জন্ম আৰু এগৰাকী মাতৃয়ে যদি বিচাৰে তেতিয়া সেই অসুৰৰ বংশটোতো প্ৰহ্লাদৰ দৰে এটি সন্তান জন্মাব পাৰে নহয়নে যিদৰে কশিপুৰ বীৰ্যতে আপোনাৰ প্ৰহ্লাদৰ জন্ম কিয় তাত এগৰাকী মাতৃৰ সম্পূৰ্ণ হস্তক্ষেপ আছিল দিনটোত আমাৰ 8টা প্ৰহৰ থাকে নহয় গধূলা খোৱা প্ৰায় 3টা বজাৰ পৰা 6 বজালৈকে এই 3 ঘণ্টাৰ যিটো সময় এইটোক কোৱা হয় প্ৰদোষ কাল প্ৰথম প্ৰহৰ ৰাত্ৰি
এই প্ৰদোষ কালৰ সময়ছোৱা হৈছে ইষ্ট উপাসনাৰ সময় যেনেকৈ সন্ধ্যা লাগিল মাত্ৰক আমি গোসাঁই ঘৰত চাকি দিওঁ নামঘৰত চাকি জ্বলাই ইয়াৰ পাছতে দ্বিতীয় প্ৰহৰ 6টা বজাৰ পৰা 9 বজালৈকে দ্বিতীয় প্ৰহৰ 9 বজাৰ পৰা 12 বজালৈকে তৃতীয় প্ৰহৰ 12 বজাৰ পৰা 3 বজালৈকে চতুৰ্থ প্ৰহৰ ৰাতিৰ ছাতিৰ প্ৰহৰ দিনৰ প্ৰথম প্ৰহৰ কেতিয়া আৰম্ভ হ'ব এই ৰাতিপুৱা ঠিক 3 বজাৰ পৰা 6 বজালৈকে যিটো কোৱা হয় উষা কাল সেই উষা কাল আৰু এই প্ৰদোষ কাল এই দুটা সময়ত যদি বোলে স্ত্ৰী পুৰুষৰ মিলন হয় তেতিয়া সেই তাৰ জৰিয়তে সৃষ্টি হোৱা গৰ্ভ নষ্ট হয় দ্বিতীয় প্ৰহৰত উত্তম তৃতীয় প্ৰহৰত ৰুগীয়া তৃতীয় প্ৰহৰত উত্তম চতুৰ্থ প্ৰহৰত সৰ্বোত্তম এনে ধৰণৰ সময়ৰ ব্যৱস্থা আমাক শাস্ত্ৰই প্ৰদান কৰিছে দ্বিতীয়তে যে সেইখিনি সময়ত পিতৃ মাতৃৰ ভাৱ কেনেকুৱা তেনে ধৰণৰ ভাৱযুক্ত জীৱই আহি গৰ্ভত থিতাপি ল'বহি আৰু এইখিনি কথা ক'বলৈ যাওঁতেই চাওকচোন যেতিয়া বহু কাল বছৰ স্বামী সেৱা কৰি কৰি আই দেৱভূতিৰ শৰীৰটো একেবাৰে ক্ষীণ হৈ গৈছে তাৰপিছত যেতিয়া সন্তানৰ উদ্দেশ্যে ঋষি কদৰ্মক অনুৰোধ জনাইছে যে প্ৰভু স্বামী আমাক যি দায়িত্ব পালনৰ বাবে ব্ৰহ্মাদেৱে নিয়োগ কৰিছিল এতিয়ালৈকে আমাৰ সেই উদ্দেশ্য সিদ্ধি হোৱা নাই গতিকে মই সন্তানৰ বাবে আপোনাক আশ্ৰিত হৈছোঁ আপুনি মোক সন্তান প্ৰদান কৰক তেতিয়া পোনপ্ৰথমতেই 9 গৰাকী কন্যা ইয়াৰ পাছত কপিল প্ৰভুৰ আবিৰ্ভাৱ হয়নে আৰু সেই কপিল প্ৰভুৱে আই দেৱভূতিক সাংখ্য তত্ত্বজ্ঞান প্ৰদান কৰিছিল সাংখ্য তত্ত্বজ্ঞান মানে কি আত্মজ্ঞান বিশ্বত এনেকুৱা কোনো সংস্কৃতি নাই যিটো সংস্কৃতিত পুত্ৰই মাতৃক জ্ঞান প্ৰদান কৰিছে মাতৃ দেৱভূতিয়ে আৰু তেওঁ অৱশ্যে এলাপেচা পুত্ৰও নহয় কপিল প্ৰভুটো স্বয়ং ভগৱন্তৰ অৱতাৰ সিদ্ধা নাম কপিল মুনি 12জন বৈষ্ণৱৰ ভিতৰত কপিল প্ৰভুকো মান্য কৰা হয় আৰু সেই কপিল প্ৰভুৰ পৰা প্ৰদান কৰা এই সাংখ্য জ্ঞানত আত্মজ্ঞানৰ কথা মই নকওঁ কাৰণ মোৰ নিজৰে আত্মজ্ঞান নাই মই আপোনাক কি আত্মজ্ঞানৰ কথা কওঁ গতিকে সহজ ৰূপত মই দুটামান কথা চুব বিচাৰিছোঁ যিহেতু এই সন্তান উৎপত্তিৰ কথাই কৈ থকা হৈছে গতিকে কপিল প্ৰভুৱে যেতিয়া আই দেৱভূতিক সাংখ্য তত্ত্বৰ জ্ঞান প্ৰদান কৰিছিল তাত মনুষ্যৰ শৰীৰটোৰ নশ্বৰতাক বুজাবলৈ ইমান সুন্দৰভাৱে বৰ্ণনা কৰিছে যে মাতৃ চোৱা যে মনুষ্যই 84 লক্ষ জুনি পাৰ কৰি আহি এই শৰীৰটো পাইছে এই শৰীৰটো পোৱাৰ পাছতো এই শৰীৰটো হৈছে ক্ষণস্থায়ী কেতিয়া ই নষ্ট হ'ব তাৰ ভৰসা নাই গতিকে সকলো জীৱৰে পুৰুষাৰ্থ ইমানেই যে শৰীৰটো থাকে মানে শৰীৰক ভজনা কৰি যাতে অন্তিম সময়ত তেওঁক চিন্তা কৰি গতি পাব পাৰে তেওঁক চিন্তা কৰি যাতে শৰীৰটো এৰিব পাৰে তেতিয়া জীৱই এই জীৱনটো ধৰাৰ সাৰ্থকতা আহিব নহ'লে আসক্তিৰ ক্ষেত্ৰত ভোগৰ ক্ষেত্ৰত যদি আমি চাওঁ মানুহে জীৱনত একো পাব নোৱাৰে কিয় পাব নোৱাৰে যিদৰে এজন কৃষকে খেতিত প্ৰথম খেতিটো কৰিবলৈ যাওঁতে পাচি এটাতে অলপ বীজ লৈ যায় আৰু সেই বীজখিনি পথাৰত সিঁচি থৈ আহে বীজ হৈ আছিল যেতিয়ালৈকে মাটিত তাত সিঁচি দিয়া হ'ল মাটিৰ প্ৰভাৱত বা এটা মাধ্যম পোৱাৰ লগে লগে সেই বীজবিলাকৰ পৰা অংকুৰবিলাক ওলাই আহে অংকুৰবিলাক ওলাই আহি যেতিয়া সেই কঠীয়া হ'ব কঠীয়াক যেতিয়া আমি ৰুওঁ তেতিয়া আমাৰ বাবে ধান হয় ধানক দাই আনিলে চাউল হ'ল চাউলক যেতিয়া আমি সিজাওঁ সেয়া আমাৰ বাবে সিদ্ধান্ত বা ভাত হ'ল সেই সিদ্ধান্ত যেতিয়া আমি খালোঁ খোৱাৰ লগে লগে খাদ্য নলীয়ে গৈ যেতিয়া পাকস্থলীত পৰিলেগৈ হজম হৈ পেলাই অন্নৰ পৰা ৰস ৰসৰ পৰা ৰক্ত ৰক্তৰ পৰা মাংস মাংসৰ পৰা মেদৰ পাছত অস্থি অস্থিৰ পাছত মজ্জা মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য স্ত্ৰী শৰীৰত স্ত্ৰী ৰজ নিৰ্মাণ আৰু এই পুৰুষৰ বীৰ্য আৰু স্ত্ৰী ৰজ যেতিয়া একেলগ হয় তেতিয়া গৰ্ভ সৃষ্টি হয় সেয়া কপিল প্ৰভু কি বুলি বৰ্ণনা কৰিছে জীৱৰ তামসী গতি কেনেকৈ আৰম্ভ হয় 19ৰ দশকত আল্ট্ৰাছাউণ্ড এক্স-ৰে এইবিলাক যেতিয়া উদ্ভাৱন হৈছিল তাৰ পাছতে বিজ্ঞানীসকলেও গম পাইছে যে মাতৃ গৰ্ভত সন্তানটিৰ বিকাশ কেনেকৈ হয় আজিৰ পৰা 1000 বছৰ আগতে কপিল প্ৰভুৱে সেইখিনি তথ্য ভাগৱতৰ জৰিয়তে আমাক দি দিছে যে দুই লগ হয় প্ৰথম ৰাত্ৰত জলৰ বুদবুদনয় দশম দিনত কঠিন হয় বদৰি ফলৰ নয় দ্বিতীয় মাসত শিৰপদ যে বিকাশ হুৱে জীৱৰ তৃতীয় মাসত লোম স্নায়ুজত শৰীৰ সম্পূৰ্ণ ক্ষয় প্ৰথম যেতিয়া স্ত্ৰী সেই পুৰুষৰ বীৰ্য
আৰু ষ্টিৰজ একেলগ হয় তেতিয়া প্ৰথম 5টা দিনলৈকে বোলে জলৰ বুদবুদৰ নিচিনা এটা অৱস্থা প্ৰাপ্ত হৈ থাকে 10 দিন হোৱাৰ লগে লগে এটা মাংসপিণ্ড সৃষ্টি হয় প্ৰথম মাহ হোৱাৰ লগে লগে শিৰ আৰু ভৰি অংশ দ্বিতীয় মাহত হস্ত জংঘা তৃতীয় মাহত নখ চুলি চতুৰ্থ মাহত জীৱই প্ৰথম চেতনত্ব প্ৰাপ্ত কৰে সেই পিতৃ মাতৃ যিটো সংস্কাৰ আছিল সেই সংস্কাৰৰ আধাৰতে অন্য জীৱ এটা আহি সেই মাতৃগৰ্ভত চতুৰ্থ মাহত প্ৰৱেশ কৰে সেই তেতিয়াৰ পৰাই জীৱই ক্ষুধা তৃষ্ণা অনুভৱ কৰিবলৈ আৰম্ভ কৰে পঞ্চম মাহত শৰীৰৰ অন্তৰেন্দ্ৰিয়বিলাক কিডনি লিভাৰ এইবিলাকৰ গঠন সম্পূৰ্ণ হয় ষষ্ঠ মাহত ছালৰ নিৰ্মাণ সম্পূৰ্ণ হয় সপ্তম মাহত সপ্ত ধাতু অষ্টম মাহত প্ৰতিটো অংগ দৃঢ় হৈ পেলাই গৰ্ভমুদ্ৰাৰে শয়ন কৰি থাকে 9 মাহ 10 দিনৰ পাছত সি জন্ম হ'ব আৰু জন্ম হোৱাৰ পাছতো কি হয় মাতৃগৰ্ভত থাকোঁতেই জীৱৰ পূৰ্বজন্মৰ সকলো কৃতকৰ্মৰ কথা বোলে মনত থাকে সেইকাৰণে সেই জীৱই প্ৰত্যেক জীৱই মাতৃগৰ্ভত অৱস্থান কৰাৰ লগে লগে ভগৱন্তক বোলে স্তুতি কৰে যে প্ৰভু এনেদৰে মই বহুত ভোগৰ মাজত আছোঁ আৰু এই বিষ্ঠা মূত্ৰৰ গৰ্তত মই লেটিপতি হৈ আছোঁ কাৰণ মাতৃগৰাকীয়ে যি খায় জ্বলা টেঙা তিতা খাৰ আদি কৰি মাতৃ খায়ো যত যত তাৰৰ ৰসগয়া শৰীৰে পৰয় মূৰ্ছা যায় প্ৰতিনিধ মাতৃগৰাকীয়ে জ্বলা টেঙা তিতা খাৰ যি গ্ৰহণ কৰিছে আপ্যায়নী নাৰীডালে গৈ পেলাই শৰীৰত পৰিছে জীৱ তাতে লেটিপেটি হৈ যেতিয়া একেলগে আছে জীৱই কষ্ট ভোগ কৰি তেতিয়া ঈশ্বৰক বোলে প্ৰাৰ্থনা জনায় যে প্ৰভু এনেদৰে বহু ভ্ৰমণ কৰিলোঁ এইবাৰ মই মাতৃগৰ্ভৰ পৰা বাহিৰ হৈ তোমাক মই ভজনা কৰিম তুমি যেন মোক তৰাই নিয়া কিন্তু যেতিয়া মাতৃগৰ্ভৰ পৰা বাজ হয় মাতৃৰ গৰ্ভৰ পৰা লোভিলা চেতন তেতিক্ষণে পাহৰিলা কৃষ্ণৰ চৰণ ঈশ্বৰক পাহৰি পেলাই মায়েৰ সংসাৰলৈ অহাৰ লগে লগে